অৱনত একান্ত ভক্তি যাৰো সিহে বুজে ইহাৰো অভিপ্ৰায়। কৃষ্ণৰ ভক্তি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিব পাপৰ গহনা। তাৰমানে কৃষ্ণৰ একান্ত ভক্তি হ'লেহে তেওঁ ইয়াৰ অৰ্থটো বুজি পাব। আৰু কৃষ্ণৰ ভগৱতী বিনে পঢ়ি শুনি ৰাতি দিনে তেওঁ যদি কৃষ্ণৰ ভকত হয় যদি নহয় পেলাই যদি ৰাতি দিনো অবিৰাম পঢ়ি থাকে তথাপিতো কিন্তু তেওঁ নুবুজে বুজিব বাপৰ গহনাই বুলি। তাৰমানে বাপেকেও তেওঁ নুবুজে, তেওঁতো নুবুজেই, তেওঁৰ বাপেকেও বুজিব নোৱাৰে বুলি বুজে ভাগৱত শাস্ত্ৰৰ অৰ্থ। এইবিলাক মানে বহুত ধৰণ ভাল লাগিল বহুত। ভাল হৈছে আমি অকণমান জানি আমি বুজি পালোঁ। আমাৰ বাপ অকণমান মানে ঈশ্বৰৰ প্ৰতি ভক্তি আছে আৰু তেখেত একজন ভকত লাইনত তেওঁ প্ৰতিষ্ঠিত হৈ আছে। তেখেতো আমি আমাৰ ধন্যবাদ জনাইছোঁ। আমি আমাৰ গৃহৰ আজি তেখেত আলহী আমাৰ বৰ্মন প্ৰভুজনা সাধাৰণ শ্ৰেণীৰ সংগী শংকৰ সংঘ আজি গৃহত পদাৰ্পণ হ'ল। গতিকে আমিও আচলতে খুব মানে সঁচাকৈ এটা আনন্দ অনুভৱ আমি কৰিছোঁ। এইকাৰণে আমাৰ ডাঙৰ দেউতাৰ ভালৰ আমাৰ ককাইদেউৰ কনিষ্ঠ সন্তান কুলেন বৰ্মন আৰু মুহূৰ্তে তেওঁ গুৱাহাটীতে থাকে। তেওঁৰ সহধৰ্মিনী অৰ্থাৎ আমাৰ ভতিজা বোৱাৰী এতিয়া এটা নতুন সদস্য তেওঁলোকৰ গৃহলৈ আহিব, আমন্ত্ৰণ জনাইছে তেওঁলোকে। এতিয়া তাই পাক মুহূৰ্তত অলপ ৰেষ্টৰ কাৰণে শাৰীৰিক ৰেষ্টৰ কাৰণে তেওঁ ভতিজা বোৱাৰীক সদ্যহতে মাকৰ গৃহতে হৈছে কিছুদিনৰ কাৰণে। আৰু আমাৰ সামাজিক এটা যিটো ৰীতি নীতি আচলতে আমাৰ আইগৰাকী বা আমাৰ কন্যাগৰাকী যেতিয়া গৰ্ভধাৰণ কৰে তেতিয়া আমাৰ পৰম্পৰা আমাৰ এটা শাস্ত্ৰসন্মতও আছে যে আমি সাত্বিক কিছু আহাৰ বা আমি সমূহীয়া হিচাপে আমি অকণমান যদি অন্ন গ্ৰহণ কৰোঁ তেতিয়া তাৰ যিটো মানে উদ্দেশ্য সেইটো এটা সঁচাকেই এই গোটেইখিনি সদস্যৰ মাজত চবেই পায় কম বেছি পৰিমাণে। আৰু আহি থকা যিটো সন্তান আহিব লগা সন্তানটোও এই অন্নখিনি বা এই মাহ প্ৰসাদখিনিৰ কিছু অংশ পায় বুলি আমাৰ এটা ধ্যান ধাৰণা থাকে সকলোৰে। গতিকে আমি তেনেকুৱা এটা আনন্দৰ মুহূৰ্ত আজি আমি আমাৰ ভতিজা কুলেন বৰ্মনৰ শহুৰৰ ঘৰত আমি সমবেত হ'লোঁ আৰু আমি ভাত এসাঁজ খালোঁ একেলগে। কৃষ্ণৰাম, মই কুলেন বৰ্মন, আপোনালোকে চিনি নাপাব পাৰে, মোৰ নামে কুলেন বৰ্মন আৰু আমাৰ খুৰা হয়, সৰু খুৰা। কিছু কথা আমি পাতিলোঁ, ভাল লাগিল বহুত। আমি দুইজনে বহুত দিনৰ মূৰত লগ পালোঁ, এনেকৈ লগ পোৱাও নহয়। মোৰো টাইম নিমিলে, খুৰাৰো টাইম নিমিলে, আজি লগ পালোঁ, লগে ভাগে এসাঁজ খালোঁ, ভাল লাগিল বহুত। মোৰ এই তেখেত এজন বিয়ৈ হয় কৃষ্ণ লগালগি হ'লোঁ। ভাল লাগিল কথাই বাৰ্তাই হৰি ভগৱানৰ কথা, কৃষ্ণৰ কথা, ভগৱতৰ কথা আমি শুনি বৰ আনন্দিত হ'লোঁ আৰু জ্ঞান পালোঁ। তেখেতক আমি ধন্যবাদ জনাইছোঁ। কৃষ্ণ 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 কৃপা